হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোক আটাইকে বেষ্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ক্লাছ 6 ৰেইনব' যিখন কিতাপ আছে তাৰে এটি গল্প দি আছে আ কিউৰিয়াছ মাইণ্ড, এটি অনুসন্ধিৎসু মন, আৰু ই হৈছে লেচন নাম্বাৰ 3। আজি এই পাঠটিৰ লগত জড়িত যিখিনি প্ৰশ্ন দিয়া আছে তাৰ উত্তৰসমূহ আৰু কিছু অতিৰিক্ত প্ৰশ্ন আমি এই ভিডিঅ'ত জানিবৰ চেষ্টা কৰিম। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি বিতংকৈ জানি লওঁ। পেজ নম্বৰ 42ত আমাক এটি ফটোত সৈতে যিটো য'ত গল্প আৰম্ভ হৈছে তাত দিয়া আছিল। ইয়াত দিয়া আছে যে এই ব্যক্তিকেইজনৰ নাম, ইয়াতে ক্লু এটা দিয়া আছে যে এই ব্যক্তিকেইসকল কোন কোন হয় তাৰ নাম দিয়া আছে। আমি এই 6জন ব্যক্তিৰ নাম আমি কি হয় জানিম বাৰু। প্ৰথমতে আমি এওঁলোকক নাম্বাৰ এটা দি লওঁ, তেতিয়া আমাৰ সুবিধা হ'ব। দিওঁতে 1 2 3 4 5 6 ইয়াত আমাৰ নামবিলাক দিয়া আছে। 1 নম্বৰত কোন আছে আমি জানি লওঁ। 1 নম্বৰ যিজন আছে তেওঁ হৈছে সুশ্ৰুত। তেখেত এগৰাকী ভাৰতৰ প্ৰাচীনতম চিকিৎসক হয়। দ্বিতীয়গৰাকী হৈছে আৰ্যভট্ট। এগৰাকী হৈছে আৰ্যভট্ট, তেখেতে শূন্যৰ আৱিষ্কাৰ কৰিছিল আৰু তেখেতৰ নামতেই ভাৰতৰ যিটো প্ৰথম কৃত্ৰিম উপগ্ৰহ সেয়া নামকৰণ কৰা হৈছিল। 3 নম্বৰ হৈছে শ্ৰীনিবাস ৰামানুজন, তেখেত এগৰাকী গণিতজ্ঞ হয়। 4 নম্বৰ আছে ডক্টৰ চি বি ৰমন, তেখেত এগৰাকী পদাৰ্থবিদ হয় আৰু তেখেত এগৰাকী নোবেল বঁটা বিজয়ী ব্যক্তি হয়। 5 নম্বৰত দি আছে কমলা সোহনী আৰু 6 নম্বৰত আমি নিশ্চয় সকলোৱে চিনি পাইছোঁ, এখেত হৈছে মিছাইল মেন অফ ইণ্ডিয়া ডক্টৰ APJ আব্দুল কালাম। গতিকে আমি নিশ্চয় এইকেইটা নামখিনি গম পাইছোঁ। এতিয়া আমি যিখিনি পাঠত দিয়া প্ৰশ্ন দিয়া আছে আমি সেইখিনি আলোচনা কৰিম। এক্টিভিটিছ আমাৰ দিয়া আছে। লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজি পাইছোঁ এই গল্পটো জানো আহা। 1 নম্বৰ দি আছে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন দি আছিল হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। মীৰাই যিজন বিজ্ঞানীৰ কথা কৈ আছিল সেইজন কোন আছিল? ইয়াৰ উত্তৰ দিয়া হ'ব মীৰা ৱাজ টকিং এবাউট চন্দ্ৰশেখৰ ভেংকটৰমন। CB ৰমনৰ বিষয়ে কৈ আছিল, দ্য ৰেনাউণ্ড ইণ্ডিয়ান চাইণ্টিষ্ট। এইগৰাকী জনপ্ৰিয় ভাৰতীয় বৈজ্ঞানিক যিগৰাকীৰ সম্পূৰ্ণ নাম হৈছে চন্দ্ৰশেখৰ ভেংকটৰমন, এনেই আমি CB ৰমন বুলি তেখেতক জানো। মীৰাই এইগৰাকী বিজ্ঞানীৰ বিষয়ে আলোচনা কৰি আছিল। দ্বিতীয় প্ৰশ্ন, হোৱাট ইজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই CB ৰমন। CB ৰমনে কৰা আৱিষ্কাৰটো কি নাম দিয়া হৈছিল? আমি নিশ্চয় পাঠটিত পঢ়িছোঁ, তেখেতৰ আৱিষ্কাৰৰ নাম দিয়া হৈছিল ৰমন ইফেক্ট। দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই CB ৰমন ৱাজ দ্য ৰমন ইফেক্ট। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ। বহুতো আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কি? ইয়াৰ উত্তৰটি আমি এনেকৈ লিখিম, দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ ইজ কিউৰিয়চিটি এণ্ড ইনকুইজিটিভ থিংকিং। বহু আৱিষ্কাৰৰ মূল কথা হৈছে যে কিউৰিয়চিটি মানে বুজায় জানিবৰ কাৰণে ইচ্ছুক। সেই তেনেকুৱাতে মনেই কি হয় বহু নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল হয়। মানে তাৰ বাবেই মানুহে যে জানিব ইচ্ছা কৰে তেতিয়াই বেলেগ বেলেগ ধৰণৰ আৱিষ্কাৰ বা উদ্ভাৱন সৃষ্টি হৈছে। পৰৱৰ্তী প্ৰশ্ন, ইন হুইচ ইয়েৰ ডিড CB ৰমন উইন দ্য নোবেল প্ৰাইজ। কোন চনত CB ৰমনে নোবেল বঁটা লাভ কৰিছিল বা কোন চনত CB ৰমনক নোবেল বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটি হ'ব CB ৰমন ওন দ্য নোবেল প্ৰাইজ ইন 1930। 1930 চনত CB ৰমন এগৰাকী ব্যক্তিক নোবেল বঁটা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হোৱাট কুৱেশ্যনছ ডিড অৰ্গ আস্ক নিকিতা। হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যনছ। ইয়াত প্ৰশ্নটি দুটা খণ্ড দিয়া আছে। প্ৰথম খণ্ডটি হৈছে হোৱাট কুৱেশ্যন ডিড অৰ্গ আস্ক নিকিতা। অৰ্গয়ে নিকিতাক কি প্ৰশ্ন কৰিছিল। দ্বিতীয় খণ্ড দিয়া আছে হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন। প্ৰশ্নটোত নিকিতা কিয় বিৰক্ত হৈছিল। ইৰিটেট মানে বিৰক্ত হোৱা, আমনি লগা। ইয়াৰ উত্তৰ আমি দুটা খণ্ডত লিখিম। অৰ্গ আস্কড নিকিতা, অৰ্গই নিকিতাক সুধিছিল হোৱাই ডাজ দ্য কালাৰ অফ দ্য স্কাই চেঞ্জ এট ডিফাৰেণ্ট টাইমছ। আকাশৰ ৰং বেলেগ বেলেগ সময়ত কিয় পৰিৱৰ্তন হয়। দ্বিতীয় খণ্ডৰ প্ৰশ্ন আছিল হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন। নিকিতাই এই প্ৰশ্নটোত কিয় বিৰক্ত হৈছিল। উত্তৰটি এনেকুৱা হ'ব নিকিতা ৱাজ ইৰিটেটেড বাই দ্য কুৱেশ্যন বিকজ শ্বি থট ইট ৱাজ টু চিম্পল ডেট অৰ্গ শুড অলৰেডি ন' দ্য আনচাৰ। নিকিতাই ভাবিছিল যে ইমান এটা সহজ প্ৰশ্ন হয়তো অৰ্গ ইতিমধ্যে উত্তৰটি জানে, সেইবাবে নিকিতাৰ এই প্ৰশ্নটোত তেওঁ বিৰক্তি হৈছিল। পৰৱৰ্তী প্ৰশ্ন, We will surely keep this in mind next time. What would Orgo and Nikita keep in mind?
আমি নিশ্চয় অহাবাৰ এই কথা মনত ৰাখিম বা আগলৈ এই কথা মনত ৰাখিম অৰ্গ আৰু নিকিতাই কি কথা মনত ৰাখিব এই যে কথাখিনি এই কথাখিনি কোনখিনি কথা কোৱা হৈছে ইয়াৰ উত্তৰ দিব এনেকুৱা হ'ব অৰ্গ এণ্ড নিকিতা উড কিপ ইন মাইণ্ড টু বি মোৰ কিউৰিয়াছ এণ্ড আস্ক মোৰ কুৱেশ্যনছ ইন ফিউচাৰ ভৱিষ্যতে বা আগলৈকে নিকিতা আৰু অৰ্গই ভাবিছিল যে আমি আমাৰ মনটো সদায় কি কৰিম জিজ্ঞাসু মানে বেছি বেছি প্ৰশ্ন সোধাৰ কাৰণে অনুসন্ধিৎসু মন এটা লৈ থাকিম আৰু বেছি বেছি প্ৰশ্ন সুধিম পৰৱৰ্তী প্ৰশ্ন সে whether the following statements are true or false এই তলত যিবিলাক উক্তি দিয়া আছে এইবিলাক সত্য নে মিছা সেইটো আমাক ক'ব লাগে নিকিতা knew why the color of the sky changes at different times নিকিতাই জানিছিল যে আকাশৰ ৰং বেলেগ বেলেগ সময়ত কিয় সলনি হয় এই কথা নিকিতাই জানিছিল নে ইয়াৰ উত্তৰটি হৈছে ফলছ আসলে নিকিতা জানা নাছিল নিকিতা ডিড নট নো দ্য আনসার নিকিতাই উত্তৰটি জনা নাছিল হুইচ ইজ হোৱাই शी वाज ইৰিটেটেড আৰু এইভাবে তাই বিৰক্তি পাইছিল এই প্ৰশ্ন সোধোতে আমি আসলতে যেতিয়া কোনোবা এটা ষ্টেটমেণ্ট ফলছ হয় কোনোবা এটা বাক্য ফলছ হয় আমি লগে লগে তাৰ আসল যিটো ট্ৰু হয় ষ্টেটমেণ্ট সেইটো আমি জানি ল'ব লাগে আৰু এই প্ৰথমৰ পৰাই মই প্ৰশ্নসমূহত অসমীয়া সংযোজন কৰি যাতে তোমালোকৰ বুজি পোৱাত সহায় হয় পৰীক্ষাত কিন্তু এনেকৈ কোনো প্ৰশ্নৰ তলতে এনেকৈ অসমীয়া দিয়া নাথাকিব পৰৱৰ্তী প্ৰশ্ন নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় এইটো কি হয় ট্ৰু হয় প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় CB Raman was born in Kolkata CB Ramanৰ জন্ম কলিকতাত হৈছিল আৰু এইটো ষ্টেটমেণ্ট কি হয় ট্ৰু হয় সঁচা হয় Raman was not good in his studies Raman পঢ়া শুনাত ভাল নাছিল ই আচলতে কি হয় ফলছ হয় Raman was a brilliant student and excelled in his studies Raman এজন চোকা ছাত্ৰ আছিল আৰু তেখেতৰ অধ্যয়নত তেখেতে কি কৰিছিল সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰিছিল Raman breathed his last on November 21, 1970 1970 চনৰ 21 নৱেম্বৰত ৰমানে শেষ নিশ্বাস ত্যাগ কৰিছিল বা মৃত্যুবৰণ কৰিছিল এইটো কি হ'ব এইটো ট্ৰু হয় আৰু এটি প্ৰশ্ন দিয়া আছে মীৰা was happy about Orgo asking questions অৰ্গয়ে প্ৰশ্ন সোধাত মীৰা আনন্দিত হৈছিল এইটো কি হয় ট্ৰু হয় সঁচা হয় পৰৱৰ্তী প্ৰশ্ন পুট আ ট্ৰিক অন দ্য কাৰেক্ট অপশ্যন যেটো ইয়াতে চাই থাকে এটা প্ৰশ্নৰ বিপৰীত চাই থাকে বিকল্প দি আছে যেটো বিকল্প শুদ্ধ হয় হেতুৰ বিপৰীতে এনেকৈ টিক চিন দিব আছে ৰাইট চিনটো ৰমন ওয়াজ এৱাৰ্ডেড ভাৰত ৰত্ন ইন ৰমনক মানে CB ৰমনক কোন চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল ইয়াৰ উত্তৰটি হৈছে 1954 চনত 1954 1954 চনত প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু সেই বছৰ CB ৰমন C ৰাজাগোপালাচাৰী আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন এই তিনিগৰাকী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল গতিকে এই ষ্টেটমেণ্টটো এই বাক্যটিৰ শুদ্ধটো 1954 পৰৱৰ্তী প্ৰশ্ন CB ৰমন ওন দ্য নোবেল প্ৰাইজ ফৰ CB ৰমনক কিহৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল ডিস্কভাৰিং দ্য ৰমন ইফেক্ট ক্লিয়াৰিং দ্য IFS এক্সাম ৱৰ্কিং এট ৰাজাবাজাৰ ছায়েন্স কলেজ কমপ্লিটিং হিজ গ্ৰেজুৱেশ্যন কোনটো কামৰ বাবে CB ৰমনক নোবেল বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব ডিস্কভাৰিং দ্য ৰমন ইফেক্ট যিটো এই আৱিষ্কাৰৰ বাবে তেখেতক নোবেল বঁটা প্ৰদান কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন CB ৰমন was born in কোন ঠাইত CB ৰমনৰ জন্ম হৈছিল ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব আমি ইতিমধ্যে গম পাইছোঁ CB ৰমনৰ জন্ম হৈছিল কলকাতা পশ্চিমবংগৰ ৰাজধানী চহৰ কলিকতাত CB ৰমনৰ জন্ম হৈছিল নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভ টু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয় honor Raman's contributions, celebrate Raman's birthday, commemorate the discovery of Raman effect, pay tribute to Raman on his death anniversary. কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি পৰৱৰ্তী প্ৰশ্ন নিকিতা পেইন্টেড দ্য স্কাই নিকিতা আকাশখন কি ৰঙৰ আঁকিছিল অৰেঞ্জ ভায়োলেট ৰেড ব্লু নিকিতা ব্লু ৰঙৰ আঁকিছিল আমি নিশ্চয় জানো যে আকাশৰ ৰং কি হয় নীলা হয় কুৱেশ্যন নম্বৰ 4 read the lesson to complete the timeline given below এই গল্পটো পঢ়িলে এই যিখিনি আমাক খালি ঠাই দিয়া আছে 1930 কি হৈছে 1954 কি হৈছে 1970 কি হৈছে আমি জানিম one is done for you তাৰে এটা কৰি দিয়া হৈছে না 1888 বাৰ্থ অফ CB ৰমন CB ৰমনৰ জন্ম হৈছিল 1800 CB ৰমনৰ জন্ম হৈছিল 1888 এটা বাকি কেইটা ক'ব লাগে বাকি কেইটা আমি এনেকৈ লিখি লৈছোঁ 1930 awarded Nobel Prize for discovery of Raman effect
1930 চনত চি.ভি. ৰমনক নোবেল বঁটা প্ৰদান কৰা হৈছিল তেখেতৰ ৰমন ইফেক্ট আৱিষ্কাৰৰ বাবে। 1954 চনত কি কৰা হৈছিল? এৱাৰ্ডেড ইণ্ডিয়াছ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ভাৰত ৰত্ন। 1954 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। আৰু 1970 চনত কি হৈছিল? ব্ৰেথ হিজ লাষ্ট অন 21 নৱেম্বৰ ইন বেংগালুৰু। 1970 চনৰ 21 নৱেম্বৰ তাৰিখে চি.ভি. ৰমনে শেষ নিশ্বাস ত্যাগ কৰিছিল। এইখিনি লিখিলে আমাৰ উত্তৰটি সম্পূৰ্ণ হ'ব। ফাইণ্ড এণ্ড ৰাইট ডাউন দ্য চিননিমছ ফৰ দ্য ফলোইং ৱৰ্ডছ ফ্ৰম দ্য টেক্সট। এই পাঠৰ পৰা এই যে শব্দবিলাক দিছে কিউৰিয়াছ, ব্ৰেক থ্ৰু, এচেঞ্চিয়েল, ৰিনাউণ্ড, এই শব্দবিলাকৰ কি লিখিব লাগে? চিননিমছ। চিননিমছ মানে হৈছে সমাৰ্থক শব্দ। সমাৰ্থক মানে হৈছে একে অৰ্থবুজ্য শব্দ। কিউৰিয়াছ, কিউৰিয়াছ মানে ইচ্ছুক, ইয়াতে ইনকুইজিটিভ, অনুসন্ধিৎসু, একেই কথা মানে যিবিলাক বহুত কিবা জানিব বিচাৰে সেইটো কয় কিউৰিয়াছ। ব্ৰেক থ্ৰু মানে হয় ডিস্কভাৰী। এচেঞ্চিয়েল, এচেঞ্চিয়েল মানে হৈছে ইম্পৰ্টেণ্ট। ৰিনাউণ্ড মানে প্ৰখ্যাত বা বিখ্যাত, ইয়াতে হৈছে ফেমাছ। গতিকে কিউৰিয়াছৰ চিননিম হৈছে ইনকুইজিটিভ, ব্ৰেক থ্ৰু হৈছে ডিস্কভাৰী, এচেঞ্চিয়েলৰ হৈছে ইম্পৰ্টেণ্ট আৰু ৰিনাউণ্ড হৈছে ফেমাছ। পৰৱৰ্তী প্ৰশ্ন, ইয়াত কুৱেশ্যন নম্বৰ 9 দি আছে, অৰ্গো এণ্ড হিজ ফ্ৰেণ্ডছ ৰিড দ্য ন'টিছ ব'ৰ্ড অন দ্য অৰ্গো এণ্ড হিজ ফ্ৰেণ্ডছ ৰিড দ্য ন'টিছ অন দ্য ন'টিছ ব'ৰ্ড। এইখিনি পঢ়িলে আমি পঢ়ি ইয়াতে যিখিনি 3টা খালী ঠাই দি আছে, ইয়াত যে কমপ্লিট দ্য ফলোইং চেণ্টেন্স ডেট কনভেজ দ্য মেছেজ অফ দ্য ন'টিছ অন দ্য অকেজন অফ ডেছ। কি আছিল? অন দ্য অকেজন অফ নেশ্যনেল ছায়েন্স ডে। গতিকে আমি প্ৰথম খালী ঠাইত নেশ্যনেল ছায়েন্স ডে বুলি দিম। এভৰি ষ্টুডেণ্টছ উইল প্ৰিপেয়াৰ, ইয়াত ডে আছে, হিয়াৰ বাই আস্কড টু প্ৰিপেয়াৰ আ স্পীচ অন টপিক। টপিক কি আছিল? ইয়াতে দি আছে ছায়েন্স ইন এভৰিডে লাইফ। গতিকে উত্তৰ এনেকুৱা হ'ব, 1 নম্বৰ যদি দি আছে ইয়াতে হ'ব নেশ্যনেল ছায়েন্স ডে, 2 নম্বৰত হ'ব স্পীচ। কি প্ৰিপেয়াৰ কৰিছিল? এভৰি ষ্টুডেণ্ট উইল প্ৰিপেয়াৰ এ স্পীচ। কি টপিকৰ ওপৰত? ছায়েন্স ইন এভৰিডে লাইফ। আমাক ইয়াত দি আছে বাৰু, এইখিনিৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন সোধা হৈছে। পৰৱৰ্তী প্ৰশ্ন, ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ফৰ্মছ অফ দ্য বি ভাৰ্ব। বি ভাৰ্ব, উপযুক্ত বি ভাৰ্ব বহুৱাই এই খালী ঠাইসমূহ পূৰ কৰিব লাগে। প্ৰথমতে আমি জানিলোঁ বি ভাৰ্ব কি কি হয়। প্ৰেজেণ্ট টেন্সৰ বি ভাৰ্ব হৈছে এম, ইজ, আৰ আৰু পাষ্ট টেন্সৰ হৈছে ৱাজ আৰু ৱেৰ। গতিকে আমি এই বাক্যবিলাক চাব লাগে যে ইয়াতে কোনটো ইয়াতে প্ৰযোজ্য হ'ব। মিতা এণ্ড ৰমন ডেছ মাই ফ্ৰেণ্ডছ, এইটো কি হ'ব? এই 5টা বিকল্পৰ কোনটো হ'ব? মিতা আৰু ৰমন, এইটো বহুবচন হৈ গ'ল, গতিকে ইয়াতে কি হ'ব? আৰ। আৰু এইটো প্ৰেজেণ্ট টেন্সৰ বাক্য হয়, গতিকে মিতা এণ্ড ৰমন আৰ মাই ফ্ৰেণ্ডছ। মিতা ডেছ ৰমনছ নেইবাৰ, মিতা ৰেমনৰ কি হয়? প্ৰতিবেশী হয়, কি হ'ব? এই 3rd পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিহেতু হয়, গতিকে দিয়ে মিতা ইজ। তাৰপিছত আমাক দি আছে আই ডেছ ইন ৰেগুলাৰ টাচ উইথ দেম। আইৰ লগত কি হ'ব? মই তেওঁলোকৰ সৈতে নিয়মিতভাৱে সংস্পৰ্শত আছোঁ, গতিকে আইৰ লগত বি ভাৰ্ব কি হ'ব? এম। তাৰপিছত কি আছে? দে ডেছ উইথ মি য়েষ্টাৰডে। য়েষ্টাৰডে মানে এইটো অতীতকাল বুজায়, গতিকে দে এইটো কি হয়? বহুবচন হয়, গতিকে দে ৱেৰ। দে ৱেৰ উইথ মি য়েষ্টাৰডে। আৰু একেবাৰে লাষ্টত আছে উই ডেছ ভেৰি হেপী টু ভিজিট দ্য পাৰ্ক টুগেদাৰ য়েষ্টাৰডে। ইয়াতে যদি য়েষ্টাৰডে দি আছে এইটো পাষ্ট টেন্সৰ হ'ব, গতিকে আমাৰ ইয়াতে অক্সিলাৰী কি হ'ব? উই মানে বহুবচন বুজাইছে, গতিকে উই ৱেৰ হ'ব। তাৰমানে বাক্যকেইটা এনেকুৱা হ'ব, আমি যদি ফিল আপ কৰি দিওঁ, ৰমন এণ্ড মিতা আৰ মাই ফ্ৰেণ্ডছ। ৰমন আৰু মিতা মোৰ বন্ধু হয়। মিতা ইজ ৰমনছ ফ্ৰেণ্ড, মিতা ৰমনৰ প্ৰতিবেশী হয়। আই এম ইন ৰেগুলাৰ টাচ উইথ দেম। দে ৱেৰ উইথ মি য়েষ্টাৰডে এণ্ড উই ৱেৰ ভেৰি হেপী টু ভিজিট আ পাৰ্ক টুগেদাৰ য়েষ্টাৰডে। গতিকে এইখিনি আছে আমাৰ খালী ঠাই, আৰু এনেকৈ পৰীক্ষাত আমাক দিয়া থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি জানিলোঁ কেইটামান অতিৰিক্ত প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ। হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ছায়েন্স ডে ইন ইণ্ডিয়া। কোন তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰটি হৈছে 28 ফেব্ৰুৱাৰী। প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। হোৱাট ইজ দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া। ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ভাৰত ৰত্ন। নেম দ্য চাইণ্টিষ্ট হু ডিছকভাৰ্ড দ্য ৰমন ইফেক্ট। কোনজন বিজ্ঞানীয়ে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব চি.ভি. ৰমন, ডক্টৰ চি.ভি. ৰমন। হোৱাট ইজ দ্য ফুল নেম অফ ডক্টৰ চি.ভি. ৰমন? উত্তৰটি হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন। এটা হৈছে চি.ভি. ৰমনৰ সম্পূৰ্ণ নাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ বিষয়বস্তু ইমানেই। তোমালোকে কেনে পালা আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন? কমেণ্ট যোগে জনাবাচোন। আৰু তোমালোকে বিনম্ৰ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা
আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোক জনাইছোঁ অশেষ ধন্যবাদ।